মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত বাইক আৰোহী গুৰুতৰভাৱে আহত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ধুদৰালি নতুনকৈ মেৰামতি কৰা পথত বহুৱা চিহ্নবিহীন গতিৰোধে কাল হৈ পৰিছে গাড়ী বাইক আদি চালকৰ চিহ্নবিহীন গতিৰোধত AS04 AF 2866 নম্বৰৰ পালচাৰ বাইকখনে খুন্দা মৰাত নিয়ন্ত্ৰণহীন হৈ বিদ্যুতৰ খুঁটাত খুন্দা মাৰি বাইকত অহা যুৱকজন গুৰুতৰভাৱে আহত হয় সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত যুৱকক ৰজাবাৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱকজনৰ নাম সুনীল মুণ্ডা ঘৰ তেজপুৰ মথুৰাপুৰলৈ ফুৰিবলৈ আহি দুৰ্ঘটনাত পতিত হয় বুলি জনা গৈছে আমাৰ ঘৰলৈ আহিলে আহি থাকিলে ৰাতিপুৱা এতিয়া ওলাই আহিলে আহি আমি বিশেষকৈ স্পীড ব্ৰেকাৰটোৰ কাৰণেই হৈছে স্পীড ব্ৰেকাৰটো একো কালাৰ চালাৰ নাই ন লগালগ যদি কিবা এটা কালাৰ কৰি দিয়ে তেতিয়া মানে দেখিবলৈও ধৰক দূৰৰ পৰা মানুহে গম পাব সব মানুহে গম নাপায় যিখিনি লোকেল মানুহ আছে সেইখিনি মানুহে গম পায় যে ইয়াত স্পীড ব্ৰেকাৰ দিয়া আছে বুলি কিন্তু বেলেগ এদিনীয়া অহা মানুহজনে ইমান পটককিনে ধৰিব নোৱাৰে ল'ৰাটোৰ নামটো কি ক'লে সুনীল মুণ্ডা সি বৰ্তমান তাৰ ঘৰ তেজপুৰ বুলি তেজপুৰেই হয় কালি আপোনালোকৰ ঘৰলৈ আহিছিলে আচ্ছা আহি পানি সি কেনেকৈ কি হ'ল ঘটনাটো সম্পূৰ্ণ ঘটনাৰ বিষয়লৈতো আহিলে থাকিলে এতিয়া ৰাতিপুৱা ধৰক তিনিআলি ওলাই আহিবলৈ লৈছিলে মথুৰাপুৰ তিনিআলি আচলতে ৰাস্তাটোতো কালি পৰহি নতুনকৈ বনাইছে কি কাৰণে হ'ল বুলি ভাবে আপুনি মই ভাবোঁ সি স্পীড ব্ৰেকাৰটো হয়তো ভালকৈ মন নকৰিলে আৰু নকৰাৰ কাৰণে যিহেতু কালাৰ দিয়া নাই আৰু সেইটো কাৰণে মই ভাবোঁ দুৰ্ঘটনাটো মানে ঘটিব নগ'লে এতিয়া বৰ্তমান ল'ৰাটো ক'ত আছে ল'ৰাটো এতিয়া আপোনাৰ ৰজাপুখুৰী হস্পিটেললৈ লৈ গৈছে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।